ধৰ্ষণকাৰী আৰু ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত যমুনামুখৰ 7খন গাঁৱৰ। আজি জুম্মা নামাজৰ পাছতে এই সিদ্ধান্ত অঞ্চলটোৰ 7খন গাঁৱৰ লোকৰ। ড্ৰাগছ সেৱনকাৰী আৰু ধৰ্ষণকাৰীক সমাজৰ পৰা এঘৰীয়া কৰাৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিলে অঞ্চলটোৰ বাসিন্দাসকলে। ড্ৰাগছ সেৱনকাৰী আৰু ধৰ্ষণকাৰীক এঘৰীয়া কৰাৰ উপৰিও জানাজাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গাঁওবাসীৰ। তাৰ উপৰিও ড্ৰাগছ সেৱনকাৰী আৰু ধৰ্ষণকাৰীৰ মৃত্যু হ'লে ৰাজহুৱা কবৰস্থানতো স্থান নিদিয়াৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিলে 7খন গাঁৱৰ ৰাইজসকলে। যিবিলাক মানুহে নেশা কৰে এইবিলাক মানুহে ড্ৰাগছ নহয় যিকোনো নেশা, আমাৰ নেশাযুক্ত সমাজ হ'ব লাগে, নেশামুক্ত সমাজ হ'ব লাগে। এই নেশামুক্ত সমাজ বনাওঁতে গৈ আমি প্ৰস্তাৱ ল'ব লগা হৈছে। আমি প্ৰস্তাৱ লৈছোঁ আৰু এইবিলাক মানুহৰ সিদ্ধান্ত হ'ল প্ৰস্তাৱত আমি সিহঁতক যদি মৰি যায়, আমাৰ আগত যদি আহি চিলিণ্ডাৰ হৈ যায় বা আৰক্ষীৰ আগত গৈ চিলিণ্ডাৰ হৈ যায়, এইটো বেলেগ কথা। কিন্তু ইয়াৰ আগত যদি সিহঁতে মৰে, আমাৰ কবৰস্থানত, ৰাজহুৱা কবৰস্থানত সিহঁতক আমি কবৰস্থ কৰিব নিদিওঁ। এইটো আমাৰ ফাইনেল সিদ্ধান্ত। আমি মছজিদৰ সন্মুখত জানাজা পঢ়িব নিদিওঁ।